Dear students, welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো SSLC এক্সামিনেশনৰ বাবে বহুত ইম্পৰ্টেন্ট এটা আছে হেতু হল চন্দ্ৰয়ান 3 চেনেলটোলৈ যদি পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ আমি এইটো চেনেলত প্ৰিপৰ্ট এক্সামিনেশন 2023-24 ৰ বিভিন্ন জিলাৰ প্ৰশ্নকাকত তোমালোকৰ কাৰণে সলভ কৰি লৈ আহি আছো লগতে আমি SSLC examination 2024 ৰ বাবে যি ইম্পৰ্টেন্ট আমাৰ এছে আছে বা ৰিপৰ্ট আছে হেবিলাক তোমালোকৰ বাবে আমি আগবঢ়াবলৈ গৈ আছো বলা আমি আৰম্ভ কৰিছো আজি আমি তোমালোকক চন্দ্ৰয়ান 3 যিটো এছে আছে হেতু ডিটেইলত তোমালোকক বুজাই যাম সো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা চন্দ্ৰয়ান 3 is India's third moon mission conducted by Indian Space Research Organization ISRO চন্দ্ৰয়ান 3 যেটো হয় এটো ভাৰতবৰ্ষৰ তৃতীয় মুন মিশন হয় যেটো কন্ডাক্ট কৰিছে ইন্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গেনাইজেচন যাক শৰ্টত ইসৰো বুলি কোৱা হয় It was launched on July 14, 2023 from Satish Dhawan Space Center, Andhra Pradesh. আৰু এটো লঞ্চ কৰা হৈছিল 14 জুলাই 2023 চনত Satish Dhawan Space Center, Andhra Pradeshৰ পৰা and landed on the surface of moon on 23rd August 2023 আৰু এটো চন্দ্ৰৰ যেটো সারফেস আছে তাতে গৈ কেনে ল্যান্ড হৈছিল 23 অক্টোবৰ 2023 চনত The main objective of Chandrayaan 3 was to safe and soft landing on the surface of moon and conduct on-site experiment on the lunar surface. Chandrayaan 3 যেটো main objective আছিল হেতু হল যে safe আৰু সফট ল্যান্ডিং কৰা মুনৰ যি সারফেস আছে তাতে কাৰণ ইয়াৰ আগতে যেটো চন্দ্ৰয়ান 2 আছিল হেতু সেফ আৰু সফট ল্যান্ডিং কৰিব পৰা নাছিল মাজতেই ক্র্যাশ হৈ গৈছিল and conduct on site experiment on the lunar surface আৰু lunar surface lunar মানে হল মুন মুনৰ যি সারফেস আছে তাতে কেইটামান এক্সপেৰিমেন্ট কৰাৰ কাৰণে এটো পঠোৱা হৈছিল চন্দ্ৰয়ান 3 spacecraft consists of 3 modules, an orbiter, a lander, and a rover. The lander is called Vikram and the rover is called Pragyan. Chandrayaan 3 যেটো বাহন আছিলে এই বাহনটো তিনিটা অংগ আছিলে বা ইয়াতে তিনিটা পার্ট আছিলে এটা অরবিটার বুলি কয় এটা আছিলে ল্যান্ডার আৰু এটা আছিলে রোভার ল্যান্ডাৰটোৰ নাম আছিলে বিক্ৰম আৰু ৰভাৰটোৰ নাম আছিলে প্ৰজ্ঞান ইয়াতে মই তোমালোকৰ অৰবিটাৰ যেটো আছে হেতু এটো মানে কি কৰিছে আমাৰ ইয়াৰ পৰা গৈছে গৈ কেনে যে মুনৰ যি অৰবিট আছে এই অৰবিটৰ চাৰিওফালে ঘূৰিছিলে কেদিনমান সেই কাৰণে এটোক অৰবিটাৰ বুলি কোৱা হৈছে যেনেকুৱা ধৰিলা তুমি বহুত স্পিডত আমি ইয়াৰ পৰা ডাইৰেক্ট স্পিডত কিবা এটা বস্তু যায় মুনত ল্যান্ডিং কৰিব নোৱাৰে তাৰ মানে কি কৰিব লাগিব মুনৰ চাৰিওফালে ঘূৰিব লাগিব ঘূৰি 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 এটো স্পিড কমিব লাগিব তাৰ পিছতহে মুনত ল্যান্ডিং কৰিব পাৰিব যেনেকুৱা ধৰিলা তোমালোকে যদি মটকা কোৱা কেতিয়াবা দেখা পাইছা যে যেতিয়া চাৰিওপিনে ঘূৰে তেতিয়া বহুত স্পিডত ঘূৰে কিন্তু যেতিয়া এটো ৰখাব লগিয়া হয় লাহে 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 ঘূৰাৰ পিছত তাৰ পিছত যাই কিনে তলত যাই কিনে ৰখে বা আমি বাইক ধৰিলোৱা চলাই আছো বাইক চলাই থাকোতে আমি বহুত স্পিডত গৈছো এটো লাহে লাহে স্পিডটো কমাই গৈ থাকিব লাগিব আৰু ষ্টপ কৰিব লাগিব হঠাৎকে যদি ৰাখি দিয়া তেতিয়া হলে এক্সিডেন্ট হ'ব সো অৰবিটাৰৰ কাম এটো আছিল যে অৰবিটত মুনৰ চাৰিওফালে লাহে 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 ঘূৰি 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 গৈ কিনে মুনত ল্যান্ডিং কৰিব এ ল্যান্ডাৰ যেটো আছিল যেটো বস্তু মুনত যাই কিনে পৰিছিলে বা ল্যান্ড কৰিছিলে হেতু ল্যান্ডাৰ বুলি কোৱা হৈছে আৰু ইয়াৰ নাম আছিল বিক্ৰম ইয়াতে যেটো আমাৰ ফটোগ্ৰাফ আছে এই ফটোগ্ৰাফত এইটো হল ল্যান্ডাৰ এটো এটা বাহনৰ নিচিনা যেটো যাই কিনে মুনত মানে মুনৰ যি সারফেস আছে তাতে গৈ কিনে ল্যান্ড কৰিছিলে নেক্সট আছে রোভার প্ৰজ্ঞান এইটো যেটো আছে এইটোৰ ওপৰত মেচিন আছে এইটো মেচিনটো এই যেটো আমাৰ ল্যান্ডাৰ আছে এই ল্যান্ডাৰটোৰ পৰা নুমিছিলে ইয়াৰ পৰা নুমি কেনে এইটো
মুনৰ যি সাৰফেস আছে তাতে ঘুৰে আৰু এক্সপেৰিমেন্ট কৰিছিলে ঠিক আছে এইটো তোমালোকক এইখিনি ইম্পৰ্টেন্ট নহয় তথাপিও বস্তুখিনি জানা তোমালোকৰ কাৰণে দৰকাৰ হেখিনি মই তোমালোকক বুজাই দিলো সো তোমালোকৰ এইটো হল ল্যান্ডাৰ যাৰ নাম বিক্ৰম আছিলে এইটো হল আমাৰ रोवर जार नाम प्रज्ञान और এই যেটো আছে এটুক কি বুলি কয় এটুক অরবিটার বুলি কয় ঠিক আছে With the landing of Chandrayaan 3 on the moon successfully, India became fourth country after America, China and Russia to achieve a successful soft landing on surface. ইছে যেতিয়াই চন্দ্ৰয়ান 3 এ মুনৰ যি সাৰফেস আছে তাতে গৈ কিনে ল্যান্ড কৰিছিলে ভাৰতবৰ্ষ হৈ পৰিছিলে 4 নম্বৰ ৰাষ্ট্ৰ কাৰকাৰ পিছত আমেৰিকা চাইনা আৰু ৰাছিয়াৰ পিছত যি ৰাষ্ট্ৰ কেইটাই মানে আগতে ইণ্ডিয়াৰ আগতে মুনৰ সাৰফেসত ল্যান্ড কৰিছিলে সো ইণ্ডিয়া আমাৰ ইণ্ডিয়া হল 4 নম্বৰ দেশ যিটোৱে সাকসেসফুলি মুনৰ যি সাৰফেস আছে তাতে ল্যান্ডিং কৰিব পাৰিছিলে ইণ্ডিয়া becomes first country in the world to land on the south pole of lunar surface ভাৰতবৰ্ষ একমাত্ৰ দেশ হয় যেটোৱে মুন যেটো আছে তাৰ সাউথ পোল মানে দক্ষিণ ফালে গৈ কিনে ল্যান্ড কৰিব পাৰিছিলে সাকসেসফুলি to mark the successful landing of Chandrayaan 3 National Space Day will be celebrated every year on 3rd October Chandrayaan 3 ৰ সাকসেসফুল ল্যান্ডিং মুনৰ ওপৰত যে হৈছিলে এটো উদযাপন কৰাৰ কাৰণে ভাৰতবৰ্ষত প্ৰত্যেক বছৰে 23 তাৰিখে ন্যাশনাল স্পেস ডে হিচাপে পালন কৰা হ'ব ডিয়াৰ ষ্টুডেন্টস এইখিনিয়ে আছিল চন্দ্ৰয়ান 3 ৰ ওপৰত যি এসে আছে এটো 2024 ৰ যি এইচএসএলসি এক্সামিনেশন আছে এটোৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আমি এসেটো তোমালোকৰ বাবে বহুত সহজ ৰাখিছো সৰু ৰাখিছো আৰু বহুত ইজি ল্যাঙ্গুৱেজত ৰাখিছো যাতে তোমালোকে সহজতে মুখস্থ কৰিব পাৰা ডিয়াৰ ষ্টুডেন্টস যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ